নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা নতুন স্কলাৰশ্বিপ লৈ আহিছো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব লাগে ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আছে সবিহা আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগ দি চাই যাবা আৰু তোমালোকে যদি এই স্কলাৰশ্বিপটো অনলাইনতে কৰিব পাৰিবা যদি তোমালোকে নিজে কৰিব নোৱাৰা তেনেহলে আমাৰ হোৱাটছআপ গ্ৰুপ আছে ডেসক্ৰিপচনত তাত জয়েন হৈ যাবা তাৰ পিছত আমি আমাৰ তৰফৰ পৰা কৰি দিম কিবা এটা apply fees loi aru financial support the student of NER for higher professional course or babe NEC merit scholarship open kora hoise ei scholarship to arambho hoise apply koribo pariba 2/6/2025 or pora arambho hoise apply aru apply or last date ase 31/10/2025 তাৰ পিছত আহিছে তোমালোকৰ যেটো ভেৰিফিকেশন তোমালোকৰ যি ডকুমেন্টস সেইসমূহ যদি একসেপ্ট কৰে एक्सेप्ट होइसे ना নাই সেই ডেটটো আছে 15/11/2025 তোমালোকে গম পাবা যে তোমালোকৰটো एक्सेप्ट होइसे না নাই যদি एक्सेप्ट হৈ যায় টকা পাবা যদি एक्सेप्ट নহয় তেনহলে টকা নপোৱা তাৰ পিছত তোমালোকৰ দ্বিতীয় নম্বৰ ভেৰিফিকেশন হ'ব ইনস্টিটিউট অৰ্থাৎ তোমালোকৰ যেটো কলেজৰ পৰা দিয়া বা স্কুলৰ পৰা দিয়া সেই ভেৰিফিকেশন হ'ব 15/11/2025 হেতু ডেটতেই তাৰ পিছত তোমালোকে ডিস্ট্ৰিক্ট যেটো ভেৰিফিকেশন ই আছে হেতু ভেৰিফিকেশন হৈছে 30/11 আর 2025 এই ডেটখিনিৰ ভিতৰত এই তিনটা ভেৰিফিকেশন হ'ব তোমাৰ এই তিনটা ভেৰিফিকেশনত যদি তোমালোকে সাকসেস হৈ যোৱা তাৰ পিছতে তোমালোকে টকা পাবা আৰু কেনেকৈ আবেদন কৰিব লাগে কি প্ৰসেস আছে হবিহে জানি লোৱা অফিচিয়েল নোটিফিকেশনটো চাইলোৱা ইয়াত কৈছে ৰুল অফ ফৰ এৱাৰ্ড ফৰ NEC মেৰিট স্কলাৰশ্বিপ যেটো স্কলাৰশ্বিপৰ বাবে এলিজিবল কোন সকল ছাত্ৰ ছাত্ৰী সেই সকলে তোমালোকে জানি লোৱা কোন সকলে পাব আৰু কিমান পাৰ্সেন্টেজ থাকিব লাগিব হে বিষয় তোমালোকে জানিব লোৱা এৰ NEC স্কলাৰশ্বিপত 60% কৈ অধিক তোমালোকে থাকিলেহে পাবা মিনিমাম 60% লাগিবই যদি থাকে তেনহলে পাবা ডিপ্লোমা অৰ্থাৎ SSLC হায়াৰ সেকেন্ডাৰী যি সকল ছাত্ৰ ছাত্ৰী আছে সেই সকল ছাত্ৰ ছাত্ৰী যদি কৰিব বিচাৰা তেনহলে মিনিমাম 60% তোমালোকৰ লাগিবই তাৰ পিছত দ্বিতীয় নম্বৰটো আছে ডিগ্ৰী লেভেল যি সকল আছে BA BSc BCom যি সকলে আছে সেই সকলে যদি কৰিব বিচাৰা তেনহলে সেই সকলৰো হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ যেটো সাৰ্টিফিকেট আছে মাৰ্কশিট আছে তাত মিনিমাম 60% থাকিব লাগিব তেতিয়াহে আবেদন কৰিব পাৰিব তৃতীয় নম্বৰতে পোষ্ট গ্ৰেজুৱেট অৰ্থাৎ ডিগ্ৰী লেভেল এক্সামিনেশন এনি ডিসিপ্লিন BA BSc BA টেক MBBS LLB BCA BA হি সকল ছাত্ৰ ছাত্ৰী সকলৰো ইউনিভাৰ্সিটি অৰ্থাৎ যেকলা বিয়া পৰিছিল সেই সকলৰ 60% থাকিলেহে লাভ কৰিব এই স্কলাৰশ্বিপটো আৰু যি সকলে এম ফিলছফি PhD ডিগ্ৰী হে সকলেও মিনিমাম 60 পিজি ডিগ্ৰীত 60% থাকিলে আবেদন কৰিব পাৰিব আৰু এপ্লাই যেটো ই আছে এপ্লাই টু www.scholarship.gov.in ত কৰিব পাৰিব আৰু যদি তোমালোকে নিজে কৰিব নোৱাৰা তেনহলে মোৰ ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপ আছে তাত জয়েন হোৱা আমি এটা কিবা এপ্লাইৰ ফিস লৈহে আমি সকলো ছাত্ৰ ছাত্ৰীক আবেদন কৰি দিয়া হয় আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ডকুমেন্টস হিচাপে লাগিব PRC তোমালোকৰ কমিশনাৰ এডাল্টস বাই কমিশনাৰ সাব ডিভিজনেল অফিচাৰ সিভিল সাব ডিভিজনাৰ এনি ষ্টেট যিকোনো তাৰ পৰা লৈ তোমালোকে মেন্ডেটৰি হৈছে এটো PRC লাগিবই তাৰ পিছত তোমালোকে ইনকাম সাৰ্টিফিকেট লাগিবই তাৰ পিছত আই লাগিব তোমালোকৰ বেংক একাউন্ট পাসবুক তাৰ পিছত তোমালোকে লাগিব ডিটেইলছ অফ কোৱালিফিকেশন এক্সামিনেশন তোমালোকৰ এক্সামিনেশনত 60% আছে না নাই হেতু তাৰ পিছত তোমালোকৰ লাগিব প্ৰজেক্ট গাইড ডাইৰেক্টৰ অফিচিয়েল অথৰিটিজ বাই তোমালোকৰ স্কুলৰ যেটো হেড টিচাৰ তাৰ সিগনেচাৰ সমূহ লাগিব ভেৰিফাই লাগিব তাৰ পিছত তোমালোকে এনি আদাৰ ডকুমেন্ট এনি মে ৰিকুৱেৰ্ড আন্ডাৰ NSP গাইডলাইনছ সমূহ মানিলে তোমালোকে আবেদন কৰি টকা পাই যাবা আৰু যি সকলে নতুনকৈ আবেদন কৰিব বিচাৰিছে সেই সকলে আবেদন কৰিব পাৰে আৰু যি সকলে ৰিনুৱেল সেই সকলেও আবেদন ৰিনুৱেল কৰিলেও হ'ব কিন্তু নতুনকৈ আবেদন কৰাৰ প্ৰয়োজন নাই যি সকলে নতুনকৈ সেই সকলেহে পাব আৰু কিমান টকা পাব ডিগ্ৰী লেভেলৰ সকল ছাত্ৰ ছাত্ৰীসকলে 20000 টকা পাব ডিপ্লোমা বিলাকে 20000 পাব ডিগ্ৰী লেভেলৰ ছাত্ৰ ছাত্ৰীসকলে 22000 পাব পোষ্ট গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীসকলে 25000 পাব আৰু এম ফিলছফি ছাত্ৰ ছাত্ৰীসকলে 30000 টকা পাব এক বছৰত